নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ 1 জানুৱাৰী তাৰিখৰ পৰা অৰুণোদয় ত্ৰিভুৱনৰ জৰিয়তে মহিলাসকলে লাভ কৰিব ৩,১০০কৈ টকা। লগতে 1 জানুৱাৰী তাৰিখৰ পৰা ৰাজ্যত কেইবাটাও নতুন আঁচনি আৰম্ভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে এটা সুখবৰ, কাৰণ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব কেইবাটাও বিশেষ সুবিধা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া পৰিয়ালৰ বাবে এটা সুখবৰ। মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিলে। আপডেটটো এবাৰ চাই লওক। বিনা পইচাত দিয়া হ'ব চাউলৰ লগতে দাইল, চেনি, নিমখ আৰু মিঠাতেল। ছোৱালীসকলক পঢ়োৱাৰ খৰচ, ল'ৰাসকলক পঢ়োৱাৰ খৰচ আৰু দুখীয়াৰ বাবে চিকিৎসা সেৱা বিনামূলীয়াকৈ দিব। আৰু অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন। লগতে মুখ্যমন্ত্ৰীয়ে আজি 11টাকৈ ডাঙৰ ঘোষণা কৰিলে ৰাজ্যবাসীৰ বাবে। বিনা পইচাত দিয়া হ'ব চাউলৰ লগতে দাইল, চেনি, নিমখ আৰু মিঠাতেল। ছোৱালীসকলক পঢ়োৱাৰ খৰচটো চৰকাৰে ইতিমধ্যে দি আছে আৰু আজিৰে পৰা ল'ৰাসকলক খৰচ দিব পঢ়োৱাৰ বাবে। দুখীয়াসকলক চৰকাৰে 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াই আছে। লগতে অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চনৰ পৰা আৰম্ভ কৰি জনতাৰ বাবে চৰকাৰে ইতিমধ্যে বহু কাম কৰি আহিছে। নতুন বছৰৰ পূৰ্বে ৰাজ্যবাসীক উদ্দেশ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 11টাকৈ ডাঙৰ ঘোষণা কৰিলে। আকৌ বিজেপি চৰকাৰ অহাৰ লগে লগে এইবাৰ বিনা পইচাত দিয়া হ'ব দাইল, চেনি, নিমখ আৰু মিঠাতেল। চাউলৰ লগতে দাইল, চেনি, নিমখ, মিঠাতেল 1 টকা নিদিয়াকৈ আনিব পাৰিব এতিয়াৰে পৰা ৰাজ্যবাসীয়ে। লগতে বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউ ইয়েৰত এইবাৰ মুখ্যমন্ত্ৰী দিব ডাঙৰ উপহাৰ ৰাজ্যবাসীক। ৩,১০০ টকা হ'ব পাৰে অৰুণোদয় আঁচনি ধন। সমগ্ৰ অসমবাসীক উদ্দেশ্য মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিলে। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া পৰিয়ালৰ বাবে এটা সুখবৰ। নিউ ইয়েৰত এইবাৰ মুখ্যমন্ত্ৰীয়ে দিব ডাঙৰ উপহাৰ ৰাজ্যবাসীৰ বাবে। ৩,১০০ টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন, যিহেতু এই টকা পূৰ্বে দিছিল 1,250 টকা। সমগ্ৰ অসমবাসীক উদ্দেশ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বৃহৎ মন্তব্য কৰিব ৰাজ্যবাসীৰ বাবে। 1 জানুৱাৰীতে মুখ্যমন্ত্ৰীয়ে সাংবাদিকমেল যোগে কৰিব এই ডাঙৰ ঘোষণা। 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন, আৰু এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে আৰম্ভ হ'ব বাবু আঁচনি। ৰেচন কাৰ্ড যদি আছে কেইবাটাও সুবিধা লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে। অসমবাসীৰ বাবে নতুন চিন্তা, নতুন পৰিকল্পনাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি ইতিমধ্যে 100% পালন কৰিছে। লগতে নিউ ইয়েৰত এইবাৰ মুখ্যমন্ত্ৰীয়ে দিব ডাঙৰ উপহাৰ, অৰ্থাৎ কেইবাটাও নতুন আঁচনি আনিব এই বছৰতে। ৩,১০০ টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন, অৰ্থাৎ যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ধনসমূহ পাই আহিছিলে। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ইতিমধ্যে ছোৱালীৰ পঢ়াৰ খৰচ ইতিমধ্যে চৰকাৰে দি আছে, আৰু এতিয়াৰে পৰা চৰকাৰে বাবু আঁচনিৰ জৰিয়তে ল'ৰাসকলকো পঢ়োৱাৰ বাবে খৰচ দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে যদি অহা বছৰ আকৌ বিজেপি চৰকাৰ হয়, তেনেহ'লে চৰকাৰে কিন্তু বিনামূলীয়াকৈ চাউলৰ লগতে দাইল, চেনি, নিমখ আৰু মিঠাতেল দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যিসকল মহিলাই অৰুণোদয় আঁচনি ত্ৰিভুৱনৰ জৰিয়তে প্ৰতি মাহে 1,250 টকাকৈ পাই আহিছিলে, তেওঁলোকক কিন্তু ৩,১০০ টকা পাবলৈ এটা কথা ইতিমধ্যে আগবঢ়াইছে। কিন্তু এই টকা ৩,১০০ দিব নে কিমান দিব, হয়তো আজিৰ দিনটোৰ ভিতৰতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকমেল যোগে ৰাজ্যবাসীক ঘোষণা কৰিব। আৰু যেতিয়া আপডেটটো আহে লগালগ মই এটা ভিডিঅ' বনাই দিম আপোনালোকে চাবৰ বাবে। এই চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু সবিশেষ আপডেটসমূহ পাই থাকিব। লগতে বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আৰু যিখিনি আঁচনি আছে, এই আঁচনিৰ ধনসমূহ কিন্তু চৰকাৰে বৃদ্ধিও কৰিব পাৰে। লগতে কেইবাটাও নতুন আঁচনি আনিব ৰাজ্যবাসীৰ বাবে, আৰু বিনামূলীয়াকৈ চিকিৎসা সেৱা ইতিমধ্যে চৰকাৰে বছৰি 5 লাখ টকাকৈ দি আছে। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে আজি এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো আপোনালোকে সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।